পোৱালি জ্বৰ বা পেটৰ অসুখ হ'লে কি কৰিব, এই ধৰণৰ এটা ভিডিঅ' আপোনালোকক দিম বুলি ভাবিয়ে আছিলোঁ যিহেতু, আৰু আজি মোৰ গাহৰি পোৱালিকেইটাই এইখিনি কৰিবৰ কাৰণে মোক সুবিধা কৰি দিলে। তো আপোনালোকে ভিডিঅ'টো সকলোৱে চাব, আৰু যিসকলে গাহৰি পালন কৰি আছে তেওঁলোকে পোৱাকৈ ভিডিঅ'টো প্লিজ লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিব, যাতে ময়ো অকণমান আগবাঢ়ি যাব পাৰোঁ আৰু তেওঁলোকৰো মানে সুবিধা হয়। নমস্কাৰ বন্ধু বান্ধৱীসকল, এইকেইটা কি দেখিছে, এইকেইটা হৈছে কাজি নেমু, কুমলীয়া নেমু, আৰু তাৰে 3টা ছিঙি আনি আজি মই জুইত পুৰিলোঁ। যিহেতু গাহৰি পোৱালিৰ পেটৰ অসুখ হৈছে, পায়খানা লেট্ৰিন ঢিলা হৈছে, আৰু সেয়েহে এয়া কাজি নেমু 3টা পুৰি লৈছোঁ। আজি সিহঁতক মই খুৱাই দিমগৈ। যিহেতু গাহৰি পোৱালি পেটৰ অসুখৰ কাৰণে কাজি নেমু বহুত উপযোগী। আপুনিও এনেকৈ আপোনাৰ যদি গঁৰালৰ গাহৰি পোৱালি পেটৰ অসুখ হয়, এনেকৈ নেমু পুৰি খুৱাব পাৰে, আৰু নেমু পুৰি খোৱালে পেটৰ অসুখ সোনকালে নিৰাময় হয়। আৰু এয়া দেখিছে টেঙাকেইটা ধুনীয়াকৈ বাকলি গুচাই ল'লোঁ, আৰু ইয়াতে অকণমান চানা নিমখ দি দিছোঁ তেহেঁতি খাবলৈ ভাল পোৱাকৈ। আৰু এইখিনি এতিয়া মই গাহৰি পোৱালিকেইটাক খাবলৈ দিমগৈ। গাহৰি পোৱালি যেতিয়া পেটৰ অসুখ হৈ দানা খাব নিবিচাৰে, তেতিয়া এনেকৈ আপুনি মানিমুনি বা যিকোনো লচকচি, লাই জাবৰি, মাটিকান্দুৰি বা এনেকুৱা ধৰণৰ প্ৰেমলতা আদি এনেকুৱা ধৰণৰ বন ঘাঁহবিলাক আপোনালোকে আনি গাহৰিক দিব পাৰে। আৰু ইয়াত দেখিছে ময়ো আমাৰ গাহৰিকেইটা পেটৰ অসুখ হোৱাৰ কাৰণে এয়া এনেকৈ মানিমুনি আনি দিছোঁ। মানিমুনি গাহৰিৰ কাৰণে বহুত ভাল, আৰু দেখিছে কি সুন্দৰকৈ খাইছে, আৰু পেটৰ অসুখো ইয়াৰ মানে ভাল হ'বলৈ ধৰিছে লাহে লাহে। গাহৰি পোৱালিকেইটা পেটৰ অসুখ হোৱাৰ কাৰণে মই কালি গধূলিৰ পৰা এয়া দেখিছে সৰু সৰু কোমলীয়া কাজি নেমু জুইত পুৰি খুৱাবলৈ ধৰিছিলোঁ, আৰু ইয়াত দেখিছে খুব সুন্দৰকৈ খাইছে গাহৰি পোৱালিটোৱে। আৰু এতিয়া সিহঁতৰ কালিৰ পৰা পেটৰ অসুখটো নিৰাময় হৈছে, আৰু ইয়াত দেখিছে খুব ধুনীয়াকৈ দানাও খাবলৈ ধৰিছে সিহঁতে। বন্ধু বান্ধৱীসকল, মই ৰূপজ্যোতিয়ে পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আকৌ পুনৰ এটি মই গাহৰি গঁৰালৰ পৰাই ভিডিঅ' কৰিলোঁ। ভিডিঅ'টো আচলতে এইকাৰণে কৰিলোঁ, খুব মোৰ মনটো ভাল লাগিছে। যিহেতু মই নতুনকৈ 3টা গাহৰি পোৱালি আনিছিলোঁ, আৰু এসপ্তাহমানৰ পিছৰ পৰা সিহঁতৰ মানে গাটো বেয়া কৰিবলৈ ধৰিছিলে। গা বেয়া মানে সিহঁতৰ জ্বৰ হ'ল, আৰু মানে পেটৰ অসুখ কৰিছিলে। বৰ চিন্তাত পৰিছিলোঁ। মেডিকেলৰ পৰা ঔষধ আনি খুৱাইছিলোঁ, কিন্তু গাহৰি পোৱালিকেইটা উন্নতি হোৱা নাছিল। তাৰপিছত মই কি কৰিলোঁ, এনেও সেইটো নিজৰ ধাৰণাটো আছেই বাৰু, লাহে লাহে মই কলৰ পাত আৰু মানিমুনি, খুতুৰা এনেকুৱা ধৰণৰ বনৰ ঔষধিবিলাক খুৱাবলৈ ধৰিলোঁ। আৰু মধুৰি আগৰ লগত শেৱালি ফুলৰ কোঁহ লৈ পানী গৰম কৰি উতলাই পানীখিনি খুৱাবলৈ ল'লোঁ। আৰু শেৱালি ফুল খুব ভাল, শেৱালি ফুলৰ কোঁহে জ্বৰ ভাল কৰে, আৰু মধুৰি কোঁহে পেটৰ অসুখ ভাল কৰে, তেনেকৈ খুৱালোঁ। আৰু তাৰপিছত মই আমাৰ কোমলীয়া কাজি নেমু পুৰি পোৱালিকেইটাক খুৱাবলৈ ধৰিলোঁ। আৰু তেনেকৈ খোৱাৰ পিছতে মোৰ গাহৰি পোৱালিকেইটা খুব ধুনীয়াকৈ মানে দানা খাবলৈ ল'লে। আৰু এয়া চব ইমান ধুনীয়াকৈ সিহঁতি মানে খেলি খাই আছে। আৰু পোৱালি গাহৰি যিহেতু মই যদি ৰৈ থাকোঁ সিহঁতি দানাখিনি খাই থাকে, আৰু মই যদি যাওঁগৈ সিহঁতি কুকুৱাই মানে কান্দি থাকে, ইফালে সিফালে আঁতৰি যাবলৈ বিচাৰে। সেয়েহে মই সিহঁতি দানাখিনি খাই নেটোৱালৈকে গঁৰালতে ৰৈ থাকিবলগীয়া হয়। এয়া চাওকচোন আপোনালোকে কি ধুনীয়াকৈ তেহেঁতি খাইছে। এয়া চাওক, মই যদি ৰৈ আছোঁ তেহেঁতি খাই আছে। এয়া চাওক, মানিমুনি দি থৈছোঁ এইফালে খাইছে সেইটোৱে। আৰু এয়া আমাৰ গুডু পেটটো খুব বেয়া কৰিছিলে, ইয়াৰ মানে বেছি পেট বেয়া কৰিছিলে। মই ইয়াক মৰমতে গুডু মাতিছোঁ, আৰু দেখিছে কাজি নেমু পুৰা কি ধুনীয়াকৈ টাকাপ কৰি খাইছে। আৰু আপোনাৰো যদি গঁৰালত গাহৰি কেনেবাকৈ পেটৰ অসুখ, জ্বৰ কিবাকিবি হয়, এনেকৈ কোমলীয়া কাজি নেমু জুইত পুৰি খুৱাবলৈ চেষ্টা কৰিব, নিশ্চয় সিহঁতি ভাল হ'ব। এতিয়া কথা হ'ল বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ ঘৰত সৰু গাহৰি আছে বা ডাঙৰ গাহৰিয়ে হওক, ডাঙৰ গাহৰিৰ কথা ইমান বেছি নকওঁ বাৰু, সিহঁতৰ কাৰণেও ভাল। কিন্তু সৰু যেতিয়া মাকৰ পৰা আঁতৰাই লৈ অহা গাখীৰ খাই থকা পোৱালি যেতিয়া মাকৰ পৰা আঁতৰাই অনা হয়, তেতিয়া কি হয়, তেহেঁতৰ খাদ্যটো অকণমান পৰিৱৰ্তন হয় ন। সেইটো কাৰণে কি হয়, তেহেঁতৰ পেটত মানে গেছ হ'বলৈ ধৰে, আৰু গেছৰ ফলত কি হয়, গাহৰি পোৱালি জ্বৰ হয়, আৰু জ্বৰ হ'লে কি হয়, গাহৰি পোৱালীয়ে দানা খাবলৈ মন নকৰা হয়। আৰু হেতুকে আপোনালোকে কি কৰিব, ভয় নকৰিব। কিছুমান মানুহক দেখা যায় যে গাহৰি পোৱালি অকণমান জ্বৰ কিবা হ'লেই মানে ডক্তৰৰ ওচৰলৈ যায়, অন্যান্য কিবাকিবি কৰে। আৰু মই কিন্তু তেনেকৈ ইমান বেছি মানে ভয়ো নকৰোঁ। আৰু যদি থাকিবলগীয়া হয় থাকিব, ভাল হ'বলগীয়া হ'লে ভাল হ'ব, এনেকৈ ভাবি মই ঘৰতে এইখিনি কৰিবলৈ চেষ্টা কৰোঁ। আৰু আপোনালোকেও এনেকৈ কৰিবলৈ চেষ্টা কৰিব, নিশ্চয় আপোনাৰ গাহৰি পোৱালিকেইটা নিৰাময় হ'ব।